মানুহৰ প্ৰিয় পাত্ৰ বা সকলোৰে গ্ৰহণযোগ্য হোৱাটো এক কলা। ই আপোনাৰ ব্যক্তিত্ব আৰু আচৰণৰ ওপৰত নিৰ্ভৰ কৰে। মানুহৰ হৃদয় জয় কৰিবলৈ ইয়াত 30টা গুৰুত্বপূৰ্ণ কৃতিত্ব বা উপায় উল্লেখ কৰিলোঁ। 1. মৌখিক যোগাযোগ আৰু আচৰণ অৰ্থাৎ কমিউনিকেশ্যন এণ্ড বিহেভিয়াৰ। সদায় হাঁহিমুখে থাকক। এটা মিঠা হাঁহিয়ে মানুহৰ লগত আপোনাৰ দূৰত্ব কমাই দিয়ে। 2. ভাল শ্ৰোতা হওক। নিজৰ কথা কোৱাতকৈ আনৰ কথা মনোযোগেৰে শুনিবলৈ চেষ্টা কৰক। 3. মানুহৰ নাম মনত ৰাখক। মানুহক তেওঁলোকৰ নাম ধৰি মাতিলে তেওঁলোকে নিজকে গুৰুত্বপূৰ্ণ বুলি ভাবে। 4. আন্তৰিকতাৰে প্ৰশংসা কৰক। কাৰোবাৰ ভাল কাম দেখিলে সঁচা হৃদয়েৰে প্ৰশংসা কৰক। 5. চকুৰ ফালে চাই কথা পাতক। ই আপোনাৰ আত্মবিশ্বাস আৰু আনজনৰ প্ৰতি থকা সন্মান বুজায়। 6. নম্ৰ হওক। কথা পতাত অহংকাৰ এৰি নম্ৰতা অৱলম্বন কৰক। 7. তৰ্ক এৰাই চলক। অকাৰণত তৰ্ক কৰিলে সম্পৰ্ক বেয়া হয়। জিকিবলৈ তৰ্ক নকৰিব। 8. আনৰ কথাত গুৰুত্ব দিয়ক। আনৰ মতামতক সন্মান জনাবলৈ শিকক। 9. কথাৰ সুৰ মধুৰ কৰক। কেতিয়াও খঙেৰে বা চিঞৰি কথা নক'ব। 10. ধন্যবাদ জনাবলৈ নাপাহৰিব। সৰু সৰু সহায়ৰ বাবেও ধন্যবাদ বা কৃতজ্ঞ বুলি কওক। 2 নম্বৰতে হ'ল মানসিকতা আৰু ব্যক্তিত্ব মাইণ্ডছেট এণ্ড পাৰ্চনেলিটি। ইতিবাচক চিন্তা কৰক। নিৰাশাবাদী মানুহক কোনেও পচন্দ নকৰে। সদায় পজিটিভ থাকক। আনৰ ভুল ধৰি নাথাকিব। বাৰে বাৰে আনৰ ভুল আঙুলিয়াই নিদিব বা সমালোচনা নকৰিব। নিজৰ ভুল স্বীকাৰ কৰক। ভুল হ'লে লগে লগে ক্ষমা কৰিব বা চৰি ক'বলৈ লাজ নকৰিব। 14. আনৰ দৃষ্টিকোণৰ পৰা ভাবক। কেৱল নিজৰ লাভৰ কথা নাভাবি আনজনৰ সুবিধাও চাওক। 15. সহানুভূতিশীল হওক। আনৰ কথাত সুখী আৰু দুখত দুখী হ'বলৈ শিকক। 16. আত্মবিশ্বাসী হওক। নিজৰ ওপৰত বিশ্বাস ৰাখক কিন্তু অহংকাৰী নহ'ব। ৰসিকতা গুণ ৰাখক অৰ্থাৎ চেঞ্চ অফ হিউমাৰ। পৰিৱেশটো লঘু কৰি ৰাখিবলৈ মাজে মাজে ধেমালি কৰক। 18. সঁচা কথা কওক। বিশ্বাসযোগ্যতা অৰ্জন কৰিবলৈ সদায় সত্যৰ আশ্ৰয় লওক। 19. ঈৰ্ষা ভাৱ ত্যাগ কৰক। আনৰ সফলতাত জ্বলি পুৰি মৰাতকৈ তেওঁক উৎসাহ দিয়ক। 20. ক্ষমা কৰিবলৈ শিকক। পুৰণি খং বা অভিমান মনত পুহি নাৰাখিব। সামাজিক দক্ষতা অৰ্থাৎ ছ'চিয়েল স্কিলছ। নিস্বাৰ্থভাৱে সহায় কৰক। প্ৰতিদানৰ আশা নকৰাকৈ মানুহক সহায় কৰক। পৰচৰ্চা নকৰিব। কাৰোবাৰ অনুপস্থিতিত তেওঁৰ বেয়া কথা আলোচনা নকৰিব। প্ৰতিশ্ৰুতি ৰক্ষা কৰক। কথা দিলে সেই কথা ৰাখিবলৈ য'ত পূৰণাস্তি চেষ্টা কৰক। 24. সময়ানুৱৰ্তী হওক। আনৰ সময়ৰ মূল্য বুজি সময়মতে কাম কৰক বা উপস্থিত থাকক। 25. পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকক। আপোনাৰ সাজ পোছাক আৰু শৰীৰ পৰিপাটিকৈ ৰাখক। 26. গোপনীয়তা ৰক্ষা কৰক। আনে বিশ্বাস কৰি কোৱা কথা আনৰ আগত প্ৰকাশ নকৰিব। 27. উপহাৰ দিয়ক। মাজে মাজে সৰু সৰু উপহাৰেৰে আপোন মানুহক আচৰিত কৰক। 28. জানে বুলি নকৰিব। সকলো জানো বুলি দেখুৱাব নাযাব। নতুন কথা শিকিবলৈ আগ্ৰহী হওক। মোবাইলৰ ব্যৱহাৰ কমাওক। মানুহৰ লগত কথা পাতোঁতে মোবাইলত ব্যস্ত নাথাকিব। 30. আনক উৎসাহ দিয়ক। মানুহক তেওঁলোকৰ সপোন পূৰণ কৰিবলৈ সাহস দিয়ক। এই 30টা নিয়ম যদি আপুনি নিজৰ জীৱনত প্ৰয়োগ কৰিব পাৰে তেন্তে আপুনি নিশ্চয়কৈ সমাজত এজন প্ৰিয়পাত্ৰ ব্যক্তি হিচাপে পৰিগণিত হ'ব। ধন্যবাদ।